গুৱাহাটীবাসীৰ লগত ডাঙৰ অপৰাধ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ পদূলিত ৰৈ দেখুৱাই দিলে মীৰা বৰঠাকুৰে। বুন্দাজানৰ বিলৰ 100 ফুট অঞ্চল দখল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজহুৱা ধনেৰে বিলৰ মাজেৰে পথ নিৰ্মাণ জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ। বুন্দাজান বিললৈ গৈ দেখুৱাই দিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। গুৱাহাটীক বানমুক্ত কৰাৰ নামত উচ্ছেদ চলিল শিলহাকু বিলত। উচ্ছেদিত হ'ল অনেক ভূমিহীন আৰু দৰিদ্ৰ পৰিয়াল। মঙলবাৰে গুৱাহাটী কৃত্ৰিম বানত জলমগ্ন হৈ থকাৰ সময়তো শিলহাকুৰ এখন প্ৰতিষ্ঠানত বুলডোজাৰ চলাই ৱাহ ল'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পিছে গুৱাহাটীক বানমুক্ত কৰিবলৈ এই প্ৰচেষ্টা চলাই থকাৰ সময়তে নিজে কি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বুন্দাজান বিললৈ গৈ তাকেই দেখুৱালে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। কেমেৰাত দেখাই দিব বিচাৰিছো এখন বুন্দাজান ৱাটাৰ বডি কন্টেন্ট। মানুহে এওঁলোকে বানপানী হলে নানান তেওঁলোকে পলিটিকেল ষ্টাণ্ট দেখুৱায়, কিন্তু মই এটা কেমেৰাত দেখুৱাই দিব বিচাৰিছো। এইখন চাওক যে নেম অফ দ্য ৱৰ্কছ কনষ্ট্ৰাকশ্যন অফ কৈলাশ মল্ল বৰুৱা পথ। কৈলাশ মল্ল বৰুৱা পথলৈ যাবৰ কাৰণে ইয়াতে তেওঁলোকে 245 মিটাৰ আপোনালোকে বুন্দাজান এনক্ৰছ কৰিছে আৰু ইয়াত 2,99,52,000 টকাৰ কাম এওঁলোকে 15 ফাইনেন্স কমিশনৰ পৰা তেওঁলোকে 2021-22 কৰিছে। আমি কোৰ্টত এই গোটেই বিষয়টো আমি এপিল কৰি ৰাখিছো যে এজন দায়িত্বসম্পন্ন এজন মন্ত্ৰীয়ে নিজৰ ঘৰলৈ যাবলৈ এখন জান বুন্দাজান ৱাটাৰ বডি কন্টেন্ট হয়, এইটো কেনেকে এনক্ৰছ কৰিব পাৰিলে। আৰু যদি আপোনালোকে গুগলত চাব আৰু কাষৰ মানুহক এভিকশ্যন কৰাইছে, আৰু আপোনালোকে যদি গুগলত ভালকে চাই ইয়াতে এক্সপাৰ্টে কৈ আছে যে বুন্দাজানখনক যিটো এনক্ৰছ কৰিছে এইটো চবতছে ডাঙৰ এটা থ্ৰেট। গতিকে এওঁলোকে যোৱাকালি বৰষুণত স্কুটি লৈ পেলাই মন্ত্ৰীজনে বহুত পলিটিকেল ষ্টাণ্ট দেখুৱাইছে, নাটক কৰিছে। আমি আজি মুখ্যমন্ত্ৰীক কৈছো দুৰ্নীতি আৰু অনিয়ম হলে আপোনালোকে বাঘৰ দৰে জঁপিয়াম বুলি কৈছে। আজি শিলহাকুত আপোনালোকে বুলডোজাৰ লগাই মানুহক গৃহহীন কৰিছে। শিলহাকুতো যদি গুৱাহাটী ৰাইজৰ কাৰণে যদি বানপানী হৈছে শিলহাকুও এভিকশ্যন কৰক, আমাৰ কবলগীয়া কথা একো নাই। কিন্তু জয়ন্ত মল্ল বৰুৱাই পাব্লিক মানি মিছ ইউজ কৰি ৱাটাৰ বডি কন্টেন্ট তেওঁলোকে এই ৱাটাৰ বডিক এনক্ৰছ কৰি কেনেকে ঘৰলৈ যাবলৈ ৰাস্তা বনাব পাৰিলে। বুধবাৰে মীৰা বৰঠাকুৰৰ নেতৃত্বত বুন্দাজান বিললৈ যায় প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দল। বুন্দাজান বিললৈ গৈ মীৰা বৰঠাকুৰৰ দাবী, বুন্দাজান বিলৰ মাটি দখল কৰি পথ নিৰ্মাণ কৰিছে জয়ন্ত মল্ল বৰুৱাই। পথ নিৰ্মাণ কৰিবলৈ ব্যয় কৰিছে ৰাজহুৱা ধন। গুৱাহাটীবাসীৰ বিৰুদ্ধে ডাঙৰ অপৰাধ কৰিছে জয়ন্ত মল্ল বৰুৱাই। এখন বুন্দাজানৰ নিচিনা এখন জলাশয় তেওঁ পুতিব পাৰে, তেতিয়াহলে আমাৰ এক বৃহৎ প্ৰশ্ন অসমৰ ৰাইজক আমি বুজাই দিব বিচাৰিছো, গুৱাহাটীবাসী ৰাইজক আমি বুজাব বিচাৰিছো যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আপোনালোকে সাংসদ গৰাকীক ইয়াৰ পৰা আপোনালোকে জয়ী কৰি পঠাইছে। বানপানী হৈছে, সাংসদৰ নাম নাই। ছুপাৰ চাকাৰ বিলাক আনিছে, আকৌ ছুপাৰ চাকাৰ কিনিব। 16 লাখৰ ছুপাৰ চাকাৰ এওঁলোকে প্ৰায় 47 লাখত কিনিছে। গতিকে এনেকুৱা অনিয়ম কৰি থকা এখন চৰকাৰৰ প্ৰতি ৰাইজৰ দায়িত্ব আছে নে নাই, ৰাইজক এই কথাটো আমি বুজাই দিছো। উল্লেখ্য যে বুন্দাজান বিলৰ এটা বৃহৎ অংশ মাটিৰে পুতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এটা বাসগৃহ সংযোগী পথ নিৰ্মাণ সন্দৰ্ভত ইতিমধ্যে দ্য ক্ৰছ কাৰেণ্টত বিস্তৃত বাতৰি প্ৰকাশ পাইছে। 2,99,00,000 টকাৰে নিৰ্মিত 240 মিটাৰ দীঘল এই পথছোৱাৰ নাম দিয়া হৈছে কৈলাশ মল্ল বৰুৱা পথ। বুধবাৰে এই অঞ্চলটোত উপস্থিত হৈ বিলৰ মাটিত কিদৰে পথটো নিৰ্মাণ কৰা হৈছে তাৰে বৰ্ণনা দিলে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। আপুনি দেখিছে এইটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ যোৱা একদম ইয়াতে এটা ৰাখি থৈছে, এইটো ৰাস্তা, এইটো গেট ফালিব। আকৌ এইখন বুন্দাজান এনক্ৰছ কৰি এই গোটেই ৰাস্তাটো 3 কোটি টকা, প্ৰায় 3 কোটি টকা খৰচ কৰি পাব্লিক মানি খৰচ কৰি ঘৰলৈ যোৱা এটা ব্যক্তিগত পথ কৰিছে। গতিকে অসমৰ ৰাইজক আমি জনাইছো এওঁলোকে দুখীয়া মানুহে ৰিটায়াৰমেণ্টৰ পইচা দি যেতিয়া শিলহাকুত ঘৰ এটা বনাই বুলডোজাৰ লগাবলৈ এওঁলোকৰ হাত নকপে, বুকু নকপে, আৰু এওঁলোকে কিন্তু নিজৰ ক্ষেত্ৰত এওঁলোকে এই দুৰ্নীতি বিলাকৰ আশ্ৰয় লয়। এইখন বুন্দাজান চাওকচোন, 100 ফুট প্ৰায় 100 ফুট বুন্দাজানখন এনক্ৰছ কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাই বাঘৰ কথা কয় যে দুৰ্নীতি অনিয়ম হলে বাঘ হব। গোটেই
কৰি থকা গোটেই মানুহখিনিয়ে দুৰ্নীতিত নিমজ্জিত সেইকাৰণে মই আপোনালোকক এটা কথা কৈছো এইখন চৰকাৰৰ যিসকল মানুহ আছে এওঁলোকে নিজৰ কাৰণে কৰিছে এওঁলোকে গুৱাহাটী মানুহৰ লৈ পেলাই কোনো ধৰণৰ এওঁলোকৰ কনচাৰ্ণ নহয় অসমৰ ৰাইজক লৈ পেলাই এওঁলোক কনচাৰ্ণ নহয় ইয়াত যিগৰাকী এমপি হৈ গ'ল এমপি গৰাকীটো মুখে বন্ধ এওঁলোকে কবই নোৱাৰে গুৱাহাটীত কি হৈ আছে গতিকে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এটা কথাই জনালো এওঁলোকে দুৰ্বলীসকলক উচ্ছেদৰ নামত এওঁলোকে পুৰাই বুলডোজাৰ লগায় নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট